পোনপ্ৰথমে মই সকলোকে স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আহিছোঁ। ভাল খবৰটো জনাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যিসকলে প্ৰথম মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজ, মোৰ ফেচবুক প্ৰফাইল, ইনষ্টাগ্ৰাম সকলো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে এয়াৰটেল বা জিঅ' 5G নেটৱৰ্ক ইতিমধ্যে দি দিছে। যেতিয়া 5G নেটৱৰ্ক পাই যাব তেতিয়া আপোনালোকৰ ডাটাটো আনলিমিটেড ফ্ৰী হৈ যায়। তো মোক বহুতে প্ৰশ্ন কৰে আচলতে 5G কেনেকৈ কৰিব পাৰিম। বহুতে মোৰ ওচৰলৈ আহে যে মোৰ হেণ্ডছেটটো 5G লোৱা হৈছে, 5G ছাপোৰ্ট কৰে মোৰ হেণ্ডছেট, কিন্তু মই 5G নেটৱৰ্কটো পোৱা নাই। তো প্ৰথম কথা হ'ল আপোনালোকে যিটো স্থানত থাকিব, যিটো লোকেশ্যনত আছে সেই লোকেশ্যনটোত 5G যিটো টাৱাৰ আছে সেই টাৱাৰটোত 5G নেটৱৰ্ক আছে নে নাই। যদি 5G নেটৱৰ্ক তাত লগাইছে তেতিয়াহ'লে আপোনালোকৰ হেণ্ডছেট যদি 5G হয় তেতিয়াহ'লে আপোনালোকে সেই সুবিধাখিনি পাব। তাৰ বাবে কৰিব লাগিব কি, তাৰ বাবে প্ৰথমতে আপোনালোকৰ হেণ্ডছেটত যদি এয়াৰটেল চিম হয়, বিশেষকৈ এয়াৰটেলৰ কথা কৈ আছোঁ, এয়াৰটেল চিম হ'লে আপোনালোকে এয়াৰটেল থেংকছ এপ প্লে' ষ্ট'ৰত গৈ মই আপোনালোকক দেখুৱাম কেনেকৈ আচলতে ক্লেইম কৰে, গোটেইখিনি আপোনালোকক দেখুৱাম। এই এয়াৰটেল থেংকছ এপত যাব লাগিব। প্লে' ষ্ট'ৰত গৈ এয়াৰটেল থেংকছ এপ আপোনালোকে আগত ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি গৈ তাত ক্লেইম কৰিব লাগিব। মই ক্লেইমৰ অপশ্যনখিনি মই আপোনালোকক দেখুৱাম, কেনেকৈ দৰে আচলতে লাইভ দেখুৱাই দিম আপোনালোকক কেনেদৰে ক্লেইম কৰে। তো কিছুমানে মোক আৰু এটা প্ৰশ্ন সোধে যে আচলতে মোৰ চিমখন বহুত পুৰণা চিম, তো 5G কৰাৰ কাৰণে তো সেই চিমখন মোক আৰু চেঞ্জ কৰিব লাগিব নেকি। আচলতে নহয়, এই চিমখন আচলতে আপোনালোকক চেঞ্জ কৰিব নালাগে। 5Gৰ কাৰণে আপোনালোকে জাষ্ট 239 এটা ৰিচাৰ্জ কৰিব আৰু আপোনালোকৰ হেণ্ডছেট যদি 5G হয় তেতিয়াহ'লে সেই পুৰণি চিমখনতো আপোনালোকে সেই সুবিধাটো পাব। কিন্তু এটা কথা, আপোনালোকে ক্লেইম কৰিব লাগিব। জাষ্ট কিছুমানৰ ক্লেইম কৰিলে এদিনতে আপোনালোকৰ ক্লেইম ছাকচেছফুল হৈ যায় আৰু সেই সুবিধাখিনি কোনোবা এজন কাষ্টমাৰে পায়। কিন্তু কিছুমান কাষ্টমাৰে কিন্তু সেই সুবিধাটো লগে লগে নাপায়, কাৰণ ক্লেইম হয়। ক্লেইমৰ পিছত সিহঁতে চোৱাৰ পিছত যদি সেইটো ছাপৰ্টেবল সিহঁতে ভাবে, যদি ছাপৰ্ট হোৱা বুলি ভাবে তেতিয়াহ'লে সেই সুবিধাটো সেই কাষ্টমাৰটোক দি দিয়ে। গতিকে এইটো হ'ল যে আপোনালোকৰ পুৰণা যিখন চিম আছে, এয়াৰটেল চিম চলি থকা যিখন এয়াৰটেল চিম আছে, সেইখন কোনো ধৰণৰ 5G বনোৱাৰ কাৰণে সেই আৰু নতুনকৈ চিম বনাব নালাগে। সেইখন চিমতে আপোনালোকে এয়াৰটেল 5G নেটৱৰ্ক পাব। অকল আপোনালোকে 239 এটা ৰিচাৰ্জ কৰি দিব। কিন্তু এটা কথা, আপোনালোকে ক্লেইমহে কৰিব পাৰিব। ক্লেইম কৰাৰ পিছত কিছুমানৰ লগে লগে 5G নেটৱৰ্ক লগে লগে পাই যায় আৰু কিছুমানে দেৰি হয় বা পলম হয়। এতিয়া আপোনালোকে এই ক্লেইমটো কৰিব কেনেকৈ, সেই ডিটেইলছখিনি মই আপোনালোকক এতিয়া দেখুৱাই দিম। লাইভ দেখুৱাম, আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ আচলতে কেনেদৰে আপোনালোকে এয়াৰটেল চিমখন আচলতে ক্লেইম কৰিব এয়াৰটেল থেংকছ এপত গৈ। আপোনালোকে পোনপ্ৰথমে এই এয়াৰটেল থেংকছ এপত গুচি যাব। এয়াৰটেল থেংকছ এপত গুচি গৈ আপোনালোকে ইয়াত যোনটো নতুন থাকিব, সেইটোৰ কথাটো বেলেগ। ইয়াত যাব, এনেকুৱা এটা অপশ্যন আহিব নতুন হ'লে। বাছ ইয়াত গৈ যি এটা নাম্বাৰ বহাই দিওঁ, ধৰক এইটো নাম্বাৰ মই বহাই দিলোঁ। তাৰপিছত এটা OTP আহিব, নিজৰ মোবাইলত নিজে OTP আহিব। তাৰপিছত আপোনালোকৰ কি হ'ব, এই অপশ্যনবিলাক দেখা পাব। ইয়াত গৈ এই দেখা পাইছে আপোনালোকে ক্লেইম আনলিমিটেড 5G ডাটা। ইয়াত গৈ আপোনালোকে ক্লেইম কৰিব। মোৰটো কি হৈছে, 239 ৰিচাৰ্জ নাই। অফাৰ নট এভেইলেবল অন ইউৰ কাৰেণ্ট ৰিচাৰ্জ। টু এভেইল দিছ অফাৰ প্লিজ আপগ্ৰেড টু এন এলিজিবল ৰিচাৰ্জ অফ 239। যিসকলৰ 239 ৰিচাৰ্জ আছে তেওঁলোকে ইয়াত কি কৰিব পাৰিব, ক্লেইম কৰিব পাৰিব। ধন্যবাদ। গতিকে ভিডিঅ'টো আজিলৈকে এইখিনিলৈকে এৰিছোঁ। সকলোৱে
পাৰিলে শ্বেয়াৰ এটাকে কৰি দিব, কাষ্টমাৰখিনিৰ সহায় হ'ব। ধন্যবাদ।